শুৱালকুছি সমষ্টিৰ অন্তৰ্গত খেতিহাটীয়া গাঁও পঞ্চায়তৰ টুকুৰাদিয়া মাজু চুপাৰ পৰা ভেলামাৰী আমাৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ প্ৰায় 2.5 কিলোমিটাৰ পথ পকীকৰণৰ আধাৰশিলা স্থাপন কৰিছোঁ। এই পথটো যথেষ্ট জৰাজীৰ্ণ অৱস্থা হৈ আছিলে। ৰাইজে সদায় এই ৰাস্তাটো নিৰ্মাণৰ কথা কৈ আছিলে। আজি ৰাইজৰ মাজলৈ আহি এই পথটো নিৰ্মাণৰ কাৰণে আজি আমি আধাৰশিলা স্থাপন কৰি ইয়াৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব। এতিয়া কম দিনৰ ভিতৰত এই ৰাস্তা নিৰ্মাণ হৈ ৰাইজে সুন্দৰভাৱে যাতায়াত কৰিব পাৰিব আৰু তাৰ লগতে এই সমষ্টিৰ বিশেষকৈ হাজো শুৱালকুছি সমষ্টিৰ আন বহুতো জৰাজীৰ্ণ পথ আছে। এই পথসমূহ পৰ্যায়ক্ৰমে মই নিৰ্মাণ কৰি যাম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সহযোগ আৰু তেখেতৰ পৰামৰ্শ মতে আন যিসমূহ জৰাজীৰ্ণ পথ আছে সেইসমূহ নিৰ্মাণ কৰিম। ইতিমধ্যে আমিনগাঁও দদৰা দমদমা হাজো পথৰো ৰিপেয়াৰিঙৰ কাম চলি আছে। সেইখন যেতিয়ালৈকে সম্পূৰ্ণ নিৰ্মাণ নহয় তেতিয়ালৈকে অন্ততঃ যাতায়াতৰ সুচল ব্যৱস্থা কৰাৰ কাৰণে সেই পথটো আমি ৰিপেয়াৰিং কৰিম আৰু আন পথসমূহ আমি যদি বাৰিষাই বিশেষ বাধা নিদিয়ে আমি পৰ্যায়ক্ৰমে নিৰ্মাণ কৰিম। এইটো আঁচনিটো আপোনালোকে চাই ল'ব, কপি পালে গম পাব। এইটো খুব ভাল লগা কথা। সদায় মই এই টুকুৰাদিয়াত আহোঁ, এই পথেৰে মই ৰামদিয়ালৈ যাওঁ। সদায় মই পথটোৰ এটা জৰাজীৰ্ণ অৱস্থাত মোৰো দুৰ্ভোগ ভুগি আছিলোঁ। আজিৰে পৰা এই ৰাস্তাটো নিৰ্মাণ হ'ব আৰু কম সময়ৰ ভিতৰতে এই ৰাস্তাটো সুন্দৰভাৱে নিৰ্মাণ হোৱাৰ পিছত এটা ভাল যাতায়াত এটা সুচল পথেৰে অহা যোৱা কৰিব পাৰিম, ৰাইজে কৰিব পাৰিব। সেইটো আনন্দৰ কথা আৰু সেইকাৰণে আজি বহুত ভাল লাগিছে যে ৰাইজে কৈ থকা কথাটো আজি অন্ততঃ চৰকাৰীভাৱে নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিব পাৰিছোঁ আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নতুন বিধায়ক বছৰ পিছত পথসমূহ কেনেকুৱা হ'ব আপোনাৰ এটা আনুমানিক? হয়, নিশ্চিতভাৱে এই সমষ্টিৰ পৰাই বিধায়ক হৈছে, মন্ত্ৰী হৈছে, মুখ্যমন্ত্ৰী হৈছে। বৰ্তমান অসমৰ জনপ্ৰিয় তথা অতি দক্ষ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱ, গতিকে তেখেতৰ লগত থাকি তেখেতৰ সহযোগত হাজো শুৱালকুছি সমষ্টিৰ বাট-পথ উন্নয়ন কৰা হ'ব। আন যিটো বানপানী গৰাখহনীয়াৰ লগত জড়িত যিখিনি সমস্যা আছে সেইখিনিও সমাধান কৰাৰ কাৰণে মই চেষ্টা কৰিম। সকলো সময়তে ৰাইজৰ মাজত থাকি ৰাইজক সহযোগ কৰি ৰাইজৰ মাজৰ এজন হৈ মই ৰাইজৰ সেৱক হিচাপে কাম কৰিম। এইটো আঁচনিটো আপোনালোকে চাই ল'ব, কপি পালে গম পাব। হয় হয় হয়, এইটো খুব ভাল লগা কথা। সদায় মই এই টুকুৰাদিয়াত আহোঁ, এই পথেৰে মই ৰামদিয়ালৈ যাওঁ। সদায় মই পথটোৰ এটা জৰাজীৰ্ণ অৱস্থাত মোৰো দুৰ্ভোগ ভুগি আছিলোঁ। আজিৰে পৰা এই ৰাস্তাটো নিৰ্মাণ হ'ব আৰু কম সময়ৰ ভিতৰতে এই ৰাস্তাটো সুন্দৰভাৱে নিৰ্মাণ হোৱাৰ পিছত এটা ভাল যাতায়াত এটা সুচল পথেৰে অহা যোৱা কৰিব পাৰিম, ৰাইজে কৰিব পাৰিব। সেইটো আনন্দৰ কথা আৰু সেইকাৰণে আজি বহুত ভাল লাগিছে যে ৰাইজে কৈ থকা কথাটো আজি অন্ততঃ চৰকাৰীভাৱে নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিব পাৰিছোঁ আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নতুন বিধায়ক বছৰ পিছত পথসমূহ কেনেকুৱা হ'ব আপোনাৰ এটা আনুমানিক? হয়, নিশ্চিতভাৱে এই সমষ্টিৰ পৰাই বিধায়ক হৈছে, মন্ত্ৰী হৈছে, মুখ্যমন্ত্ৰী হৈছে। বৰ্তমান অসমৰ জনপ্ৰিয় তথা অতি দক্ষ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱ, গতিকে তেখেতৰ লগত থাকি তেখেতৰ সহযোগত হাজো শুৱালকুছি সমষ্টিৰ বাট-পথ উন্নয়ন কৰা হ'ব। আন যিটো বানপানী গৰাখহনীয়াৰ লগত জড়িত যিখিনি সমস্যা আছে সেইখিনিও সমাধান কৰাৰ কাৰণে মই চেষ্টা কৰিম। সকলো সময়তে ৰাইজৰ মাজত থাকি ৰাইজক সহযোগ কৰি ৰাইজৰ মাজৰ এজন হৈ মই ৰাইজৰ সেৱক হিচাপে কাম কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।